নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ ৩ প্ৰকৃতি ভ্ৰমণ তাৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্ন ১ৰ কত কি দিছে যে অসমৰ ৰাজ্যিক বৃক্ষ কি বুলি 4টা অপশ্যন দিছে আৰু তাৰ শুদ্ধটোত গোল চিন দিবলৈ দিছে। ৰাজ্যিক বৃক্ষ ২ নম্বৰ শুদ্ধ উত্তৰ হুলুং, আৰু আমি কাষৰ ২ নম্বৰটো গোল কৰিছোঁ। ঠিক আছে। খ তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? আৰু মাংসভোজী চৰাইৰ গোট বুলি কওঁতে ফেঁচা, শেন, চিলনী, শগুন 4 নম্বৰৰ যোনটো অপশ্যন সি হয় শুদ্ধ, সেইকাৰণে 4ত আমি গোল কৰিছোঁ। বাকী কেইটা মইনা, ভাটৌ, ধনেশ পক্ষী ইহঁতি নহয়, ঘৰচিৰিকা, পাৰ শালিকাও নহয়, বৰটোকোলা, বগলী, কণামুচৰি সিহঁতে মাছ খায়, গতিকে মাংস খোৱা বুলি কওঁতে আমি ফেঁচা, শেন, চিলনী, শগুনৰ কথা ক'ব লাগিব। প্ৰশ্ন ২ শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত কটা চিন দিয়া। ক চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ, ই অশুদ্ধ, ইয়াত কটা চিন দিয়া হৈছে, শুদ্ধটো হ'ব চেগুন এবিধ বৃক্ষজাতীয় উদ্ভিদ। খ হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা, শুদ্ধ, ইয়াৰ হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। চাকৈ চকোৱা এবিধ পতংগ, ই সম্পূৰ্ণ ভুল, চাকৈ চকোৱা এবিধ চৰাই। ঠিক আছে। ইয়াৰ পিছত ঘ নম্বৰত আছে সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, শুদ্ধ উত্তৰ ইহঁতি ভয়তে বা হিংস্ৰ মাংসভোজী প্ৰাণীৰ পৰা বাচি থাকিবৰ কাৰণে ইহঁতি দল পাতি থাকে। দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাবৰ পৰা এবিধ সঁজুলি, হয় দূৰবীনৰ সহায়ত আমি দূৰৰ বস্তু ডাঙৰকৈ দেখা পাওঁ বা আমি ডাঙৰকৈ দেখিলে আমি ওচৰতে দেখা যেন অনুভৱ হয়। প্ৰশ্ন ৩ খালী ঠাই পূৰ কৰা। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম বি হামিংবাৰ্ড। খ পতংগৰ ডেছখন ঠেং আছে, 6খন ঠেং আছে। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম ডেছ, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গড়। ধনেশ পক্ষীয়ে গছৰ ডেছত বাহ সাজে, খুৰুঙত বাহ সাজে। প্ৰশ্ন ৪ চমু উত্তৰ লিখা। ক চহলা বিল ক'ত অৱস্থিত? উত্তৰ চহলা বিল অসমৰ কাজিৰঙাত অৱস্থিত। খ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম? উত্তৰ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল ধৃতৰাজ আৰু পেলিকান, তাক ঢেৰা হাঁহ বুলি কোৱা হয়। গ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? উত্তৰ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ গাড়ী আৰু হাতীৰ ব্যৱস্থা আছে। ঘ পাগুলি খোৱা প্ৰাণী এবিধৰ নাম লিখা। উত্তৰ পাগুলি খোৱা প্ৰাণী এবিধৰ নাম হ'ল হৰিণা। ৫ উত্তৰ লিখা। কত কৈছে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ কাৰণ বা শক্তিশালী হোৱাৰ কি সুবিধা হয়? উত্তৰ ঠেঙৰ হাতোৰাবোৰ শক্তিশালী হোৱাৰ বাবে মাংসভোজী প্ৰাণীবোৰে চিকাৰ কৰা প্ৰাণীক টানকৈ খামুচি ধৰি ৰাখিব পাৰে। খ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? উত্তৰ পৰিভ্ৰমী চৰাইবোৰে কিছুমান অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে খাদ্য সন্ধানত আৰু আন কিছুমানে বংশবৃদ্ধি কৰিবলৈ অসমলৈ আহে। প্ৰশ্ন গ চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? উত্তৰ বাহিৰৰ খাদ্য খালে প্ৰাণী বা চৰাইবোৰৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে, লগতে এনে কৰিলে সিহঁতে ভয় খাব পাৰে বা আমনি পাব পাৰে। ঘ চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থ'ব নালাগে? উত্তৰ সজাত বন্দী হৈ থকা প্ৰাণী আৰু চৰাইবোৰ বৰ কষ্টত থাকে, প্ৰকৃতিত মুক্তভাৱে বিচৰণ কৰিহে সিহঁতি ভাল পায়, সেয়েহে সিহঁতক বন্দী কৰি থ'ব নালাগে। ঙ পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? উত্তৰ গাইডে পৰ্যটকক হাবিৰ মাজত বাট দেখুৱাই লৈ যায়, বিভিন্ন জীৱ জন্তু আৰু চৰাইবোৰ চিনি পোৱাত সহায় কৰে আৰু হাবিৰ নিয়ম কানুনবোৰ সোঁৱৰাই দিয়ে, যেনে চিঞৰ বাখৰ নকৰা, বাহিৰৰ খাদ্য নিনিয়া আদি নিয়মসমূহ। ঠিক আছে। প্ৰশ্ন ৬ ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ক অংশত দিছে ধৃতৰাজ, ইয়াত আমি আঁচটানি মিলাই দেখুৱাইছোঁ, এবিধ পৰিভ্ৰমী চৰাই খ অংশত আছে, আৰু ক অংশত নলখাগৰি খ অংশৰ এবিধ উদ্ভিদৰ লগত মিলাই দেখুৱাইছোঁ, ক অংশৰ উদ খ অংশৰ এবিধ প্ৰাণীৰ লগত মিলাই দেখুৱাইছোঁ, মৌমাখি এবিধ পতংগ। ঠিক আছে, পতংগবিলাকৰ 6টা ঠেংযুক্ত হয়। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্ন ৭
পাৰ্থক্য লিখা তৃণভোজী আৰু মাংসভোজী প্ৰাণী। 1 নম্বৰত মই পাৰ্থক্যটো লিখিছোঁ, তৃণভোজী প্ৰাণীয়ে কেৱল ঘাঁহ বন গছৰ ডাল পাত আদি খায়, আনহাতে মাংসভোজী প্ৰাণীয়ে কেৱল আন প্ৰাণীৰ মঙহ খাই জীয়াই থাকে। 2 তৃণভোজী প্ৰাণীৰ দাঁত বহল, চেপেটা আৰু ধাৰ থকা, কিন্তু মাংসভোজী প্ৰাণীৰ দাঁত চোকা আৰু নখবোৰ শক্তিশালী। ঠিক আছে। পাঠটোৰ শেষৰ প্ৰশ্ন 8 শব্দ তালিকাখনত থকা চৰাইৰ নাম কেইটা চিনাক্ত কৰি ঘেৰ দিওঁ আহা। তোমালোকক কিছুমান শব্দ দিয়া আছে এই তালিকাখনত এটা হা তালিবে শতাকাৰে হা লৰচিকাই লি কত আকাৰে কা শালিকা শব্দটোত ঘেৰ দি দেখুৱাইছিলে আৰু তেনেকুৱা কিছুমান চৰাইৰ নাম মই তোমালোকক ঘেৰ দি দেখুৱাইছোঁ। চোৱা, শামুক ভঙা উলম্বভাৱে আৰু অনুভূমিকভাৱে দুই ধৰণে পাইছোঁ। শামুক ভঙা, শেন, হাঁহ, ঘনচিৰিকা, বুলবুলি, কণামুচৰি, ঈগল, চিলনী, বৰটোকোলা, বাঢ়ৈটোকা, কেতেকী, শগুন। ঠিক তোমালোকে আৰু চাবাচোন, যদি বিচাৰি পোৱা তোমালোকে ঘেৰ দি ল'ব পাৰিবা। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। উক্ত পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ সামৰি ভিডিঅ'টো শেষ কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা। ধন্যবাদ।